আজি ওলালো আমি বতৰৰ প্ৰতি লক্ষ্য ৰাখি সোনকালে ওলোৱাটো ভাল। হয় তুমি নাহিবা দেই এইফালে পাৰ হয় কেনেকৈ উঠা আকৌ ভাইটিক কোচল ল'ব পাৰিছানে তুমি? মাগুৰ নালাগে, মাগুৰ নহয় মোৱাটোৱে দিয়া, মাগুৰটো নালাগে। লোকেলৰ কল্যাণ দিছিলে নে? এতিয়া কাৰ্টনটো এনেকুৱা দিব, এই হোটেলৰ কাৰ্টনটো দিব। হোটেলৰ কাৰ্টন দিব মানে কি কেৰাহীত পেলাম। তুমি কেলৈ নামি আহিলা? যোৱা গাড়ীৰ ভিতৰত বহাকৈ যোৱা, বতাহ মাৰিছে ন বহুত। এফালে গ'লে ঢকুৱাখানা পাব, আৰু আমি আহিছোঁ এইফালৰ পৰা গোগামুখ হৈ পেলাই আহিছোঁ। তো এতিয়া গৈ আছোঁ আমি ঘিলামৰলৈ। এটা বিশেষ মানে অনুষ্ঠান আছে তুলসীহঁতৰ ঘৰত, মানে কি ৰ'বা সদস্য এজন বাঢ়ি গৈছে, সেইকাৰণে আমি আহিছোঁ। আমি আমাৰ ছোৱালী তেওঁলে গাড়ীত বহি আছে, দেখুৱাই দিছোঁ এয়া। তো আমি গৈ আছোঁ এতিয়া। বতৰটো মানে কি মাজে মাজে ৰ'দ দিছে আৰু এতিয়া বতাহ মাৰি আছে, বৰষুণ আহিব কিজানি, মানে বতৰটো বৰষুণ দিয়াৰ ৰূপেই দেখিছোঁ। তো কি হয় চাওঁ। তো এনেকুৱাকৈ থাকিলে ভালেই লাগিব, বতৰটো ইমান বেয়া লগা নাই, ভালেই লাগিছে। আৰু ওচৰ পাজৰ অলপমান দেখুৱাই দিছোঁ ৰ'ব আপোনালোকক এইডোখৰতে। তো এইফালে এইফালে ডাঙৰ এখন পথাৰ আছে, পথাৰখনত মানে গোটেই বালি পৰি পেলাই তেনেকৈ মানে মাটিৰ চিন নাই আৰু গোটেই বালি বালি হৈ আছে। এইফালে নদী এখন বৈ গৈছে, এইখন দলং, আৰু সিটো চাইডে সেয়া পথাৰ বুলি ক'ব নোৱাৰি বাৰু। হয় তুমি নাহিবা দেই এইফালে পাৰ হয়, এখন পিটনিয়ে হয় সেয়া চাওক। তেনেহ'লে গৈ আছোঁ এতিয়া ইয়াৰ পৰা। উঠা আকৌ কি কৈছা? ব'লা আকৌ যাবা নহয়, ক'ত তোমাক এৰি থৈ যাম নেকি ইয়াত? বৰ ডেঞ্জাৰ কথা হৈ যাব ন তোমাক যদি এডোখৰত এৰি থৈ গুচি যাওঁ, গম পালা নাই? ৰাতি আকৌ তোমাক লগ পালেহে তুমি এইফালে কান্দি থাকিবা, গম পালা নাই? তোমাক বেলেগে লৈ যাব, লৈ গৈ পেলাই সুধিব ক'ৰ পৰা আহিছা, কি আহিছা, গম পালা নাই? ভাল মানুহ হ'লেতো ভালেই, বেয়া মানুহ হ'লে দিগদাৰ আছে, সেইকাৰণে তোমাক এৰি থৈ নাযাওঁ দেই, আজি লৈ যাম আৰু। তো তেনেহ'লে গৈ আছোঁ, যাত্ৰা আকৌ আৰম্ভ কৰি দিওঁ। ভাইটিক কোচল ল'ব পাৰিছানে তুমি? ভালকৈ ল'বা দেই। ভাইটিক কিবা গান এটা গাই শুনাই দিয়া। তো এয়া তুলসীহঁতৰ ঘৰৰ নতুন সদস্য জুনিয়ৰ তুলসী। এইফালে এয়া কাৰ কোচত আছে? ককাই চাইছে দেই, কোন হয়? ককা বুলি মাতিব তোমাক। গজব বেজ্জতি। এইফালে এয়া মাক, আকৌ দেখুৱাই জুনিয়ৰ তুলসী। নাম দিলা নাই? কি নাম দিছা? সঞ্জীৱ ন? হয় বেটা, এখন মৰম কৰি দিয়া। হাত ধৰি আছে ন? তুলসীহঁতৰ ঘৰৰ সদস্য এজন বঢ়া কথা কৈছিলোঁ, এই তুলসী এয়া জুনিয়ৰ তুলসী হয়। কেইদিন আৰু ৰুলি? 22 দিন হৈছে ন? এই 22 দিন হৈছে, এই বিচনা খুৱাই দিছে। আৰে চাওঁ এফালে। আচ্ছা মই কি হ'লোঁ এতিয়া? মই ককা হ'লোঁ ন? এই জীৱনৰ প্ৰথমবাৰৰ কাৰণে কি ককা? মহা ককা। এয়া মহা ককা হ'লোঁ জীৱনৰ প্ৰথমবাৰৰ কাৰণে।
আৰু এইফালে তুমি কি হ'লা কৈ দিয়া আকৌ মই আইতা আইতা এইফালে আমাৰ ইয়াৰ এইফালে কি আইতা হৈ গ'ল কি আইতা হ'ব তুমি কি আইতা হ'বা মাহী আইতা ন यार समझ गई আৰু এইফালে মাহী আইতা আৰু আমাৰ ছোৱালীজনী কি হৈ গ'ল এতিয়া তাই কি হ'ব মাহী মাহী তুমি মাহী হ'লা এতিয়া তোমাক মাহী বুলি মাতিব এই তোমাৰ ভাগি নহয় দেই তাকে এতিয়া আমি অলপমান আহি পালেই অলপ আগতে দুচত ঘৰ এতিয়া অনুষ্ঠান এটা আছিলে অনুষ্ঠান মানুহ মানে আহি আছে এতিয়া আৰু তাকে অলপ আগৰদিন চাওঁ আৰু এতিয়া আমি অলপ ওলাই আহিছোঁ মোৰ লগত আছে দীপক বহুত দিনৰ মূৰত একেলগে হৈছোঁ তো আমি এতিয়া ওলাই আহিছোঁ মানে কি তুলসীহঁতৰ ঘৰৰ পৰা আমি কি বিচাৰি আহিছোঁ मैं नहीं बताऊंगा আহিছোঁ গাহৰি মঙহ অলপ বিচাৰি আমি মানে অলপ গাহৰি মাংস অকণ বিচাৰি আহিছোঁ তাত মানে বনাইছিলে কিন্তু ৰাতিপুৱা আমি অহাৰ আগে আগে শেষ হৈ গ'ল তাকে বোলো এতিয়া আমি দীপকক ক'লোঁ যে আমি অকণ বিচাৰি যাওঁ মাংস অকণ এতিয়া তাকে বিচাৰিলোঁ আগত বিচাৰিলোঁ 2-3 জেগাত কিন্তু নেপালোঁ সেইকাৰণে এতিয়া আমি আগবাঢ়ি যাম আৰু তাকে চাওঁ পাওঁ নেকি পালেতো ভালেই হ'ব আৰু যদি নেপাওঁ তেনেকৈ কিবা এটা কৰি কাম চলাম আৰু ঠিক আছে তুমি ষ্টাৰ্ট কৰিলা নেকি আজি ওলালোঁ আমি বতৰৰ প্ৰতি লক্ষ্য ৰাখি সোনকালে ওলোৱাটো ভাল ঠিক আছে বাৰু আৰু বতৰটো ভাল নহয় বৰষুণ দিনটো কৰি আছে তাকে আমি গৈ আছোঁ মাংস বিচাৰি পাওঁ নে নাপাওঁ চাওঁ পালে আপোনালোকক দেখুৱাই আছোঁ তেনেহ'লে বলক ভিডিঅ'টো আগৰ অংশলৈ আমি আগবাঢ়ি গৈছোঁ 450 ক'লে নেকি কিমান কৈছে 400 400 লোকেল ন লোকেল মানে আজিকালি লোকেল বুলি ক'ব নোৱাৰি ভিতটো কিবা কিবি হৈ যায় অঁ তাতে বেজীটো মাৰিয়ে দিয়ে বেমাৰ নহ'বলৈ খালি লোকেলতে পোহা আৰু সেইটো ক'ব পাৰি তেল দিয়ক এতিয়া তেল অকণ দিব কলিজা আছে নাই লিভাৰ আছে অলপ নে কলিজা লাগিব কলিজা একে লিভাৰ কলিজা লিভাৰ কলিজা বেলেগ বেলেগ লিভাৰ আৰু হাৰ্ট একেটা কলিজা কওঁতে ভুল কথা আমার ভুল হচ্ছে ক্ষমা করে দেন এতিয়া কাটনটো এনেকুৱা দিব এই হোটেলৰ কাটন দিব হোটেলৰ কাটন দিব মানে কি কেৰাহীত পেলাম অকণমান গোন্ধটো নাকত লগালগে নমাব পোৱা বহুত দেৰিৰ পৰা বিচাৰি পোৱা হৈছেতো ধৈৰ্য নাথাকিব মানে কেৰাহীত পোৱা মোৰ চব থাকে এনেই তই ৰাতি 8টা বজালৈকে থাকে খালি আজি হাবুঙত যাব লগা হয় ড্ৰাই ফ্ৰাই খাবলৈ এইটো ভাল হয় ব'লা মাছ কেইটামানো লৈ লওঁ ভাতৰ লগত সেয়াও এটা জুতি পৰিব লৈ লোৱা মাগুৰ নালাগে মাগুৰ নহয় মোৱাটোৱে দিয়া মাগুৰটো নালাগে ভাতৰ লগত অকণ খাওঁগৈ আকৌ অঁ এইটো আকৌ ভাতৰ লগত খোৱালৈকে জুতি বেলেগত নাপায় নি मेरे पास कोई अल्फाज नहीं है ये भगवान क्या जुल्म है এইটো ভাল বস্তু আছে দামটো বৰ বেছি পাইছোঁ দেখোন হে আমার লোকেল ফিচারি মাছ তোমার দাম হয় না মাছ মাছ না আছে বন্ধ দিন যে তথাপিতো এইবিলাক মাছ মাৰিব পাৰে বেলেগ মাছ মাৰিলে এতিয়া ধৰিলে কিন্তু এতিয়া আমি হেৰি তোমাৰ ভিডিঅ' কৰি লৈ আহিছোঁ উৰিষ্যাত দেখাম বুলি হয় নেকি নোহোৱা বুলি মানে হেৰি চাই তাবুলি থাকে ন कुछ तो गड़बड़ है মই আশী টকা দাদা 150 रुपया देगा আধা কিলো 150 টকা দিব কি এইটো লাচিং নি ৰাতিকে পোৱা কেনেকৈ হা भाई साहब कुछ ज़्यादा नहीं हो गया बहुत दाम लगा हो जा बोला তো আমি আহি পেলাই এই বাটৰবাৰী তিনিআলিত
এই গাহৰি মাংস ল'লোঁ আৰু লগতে মোৱা মাছ ল'লোঁ এতিয়া গৈ আছোঁ আমাৰ ফালৰ পৰা যিমানটো কৰিব লাগে কৰি দিলোঁ ভাই মাছটো লৈ আহিলোঁ মাংসও লৈ আহিলোঁ বাকী অৰিহণা তই আন তো ৰাম নিকলা ৰে দেও মানুষ নিকলা পিছফালে চৌকা জ্বলাওক এতিয়া দীপক তুমি বনাবানে লগে ভাগে সকলোৱে আৰু এখন পুতেকে গাত ঠেলা মাৰি দিলে অকণ বেয়া লাগিবতো ঠিক আছে বাৰু আমি হেল্প কৰিম এতিয়া বাকীখিনি দায়িত্ব দীপকৰ গাত দীপকে কেনেকৈ বনাই মেলি খুৱাব তাৰপিছত যতীনে লগতে হেল্প কৰিব যতীন নিশ্চয় হেল্প কৰিম আৰু Help. দীপকে বনোৱাত বহুতে ভাল এইটো আমি জানো তো এয়া যতীনো বোলে অলপ হেল্প কৰি দিব লগতে নিশ্চয় হেল্প কৰিম আমি তো যি কি নহওক আৰু এতিয়া আমি আহি পালোহি তুলসীহঁতৰ ঘৰ আকৌ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ইমান সময় ধৰি ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ আকৌ লগ পাম